চতিয়াৰ ইটাখোলাত আজিৰে পৰা আৰম্ভ হৈছে বিহু কৰ্মশালা। ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত উপসমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ইটাখোলাৰ ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ প্ৰাংগণত আয়োজিত দ্বিতীয় বাৰ্ষিক বিহু কৰ্মশালাখনিৰ আজি শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বৃহত্তৰ ইটাখোলা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ শতাধিক যুৱক যুৱতীয়ে এই কৰ্মশালাখনিত বিহুৰ ঢোল বাদন বাঁহী বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰা দেখা গৈছে। চাৰি নম্বৰ দুইখন হাত খোপাত এই কাণত নিদিবা এনেকে কাণত নিদিয়ে দুইখন হাত খোপাত দেই 6 নম্বৰ দুইখন হাত আগত ইলুটি শিলুটি দেই মহৰ শিঙৰ পেপাৰ নিচিনা এইটো কেই নম্বৰ এটা হাত ইয়াত দিয়া এতিয়া শিকিম আমি দেই অকমান দেখাই দিলো হয়নে এতিয়া আমি প্ৰথমৰ পৰা ভংগীমাখিনি শিকিম হ'বনে হ'ব চবই ধুনীয়া হৈছে কিন্তু দেই খালি চবেই হাঁহি থাকা আকৌ মন মাৰি কিয় আছা কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা এই বিহু কৰ্মশালাখনিত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলে নিজকে এগৰাকী শ্ৰেষ্ঠ ঢোলবাদক শ্ৰেষ্ঠ পেঁপাবাদক আৰু শ্ৰেষ্ঠ বিহু নাচনী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰি বিধায়কগৰাকীয়ে বিহু কৰ্মশালাখনিৰ উদ্যোক্তা ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি লক্ষীকান্ত বৰা আৰু সম্পাদক নয়ন কলিতা প্ৰমুখ্যে বিষয়ববীয়া সদস্যসকলৰ প্ৰতি ধন্যবাদ জনায়। ওই তাতু কইছে নে হরই মাকু তাতু কইছে নে হর ইটাখোলার কেন্দ্রীয় বহাগী মেলার কর্মশালা ওই উন্মোচন নকরাইকো কেনে কই থাকো এটা উন্মোচন করো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা আমাৰ সকলোৰে প্ৰিয় বিধায়ক মাননীয় পদ্ম হাজৰিকা মহোদয় উদযাপন সমিতিৰ তৰফৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ সাংস্কৃতিক বিকাশৰ কাৰণে তেখেতৰ যি গুৰুত্বপূৰ্ণ ভূমিকা এই অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ মঞ্চ ইটাখোলা কেন্দ্ৰীয় বহাগী মেলাই আজি যি এক বিহু কৰ্মশালাৰ আয়োজন কৰিছে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে বসবাস কৰে গতিকে ইয়াত সকলো সৰু সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ তেওঁলোকে সংগঠিত কৰিছে মানে আৰু উপযুক্ত প্ৰশিক্ষকৰ জৰিয়তে বিহু কৰ্মশালা অনুষ্ঠিত কৰি ভাল বিহুৱা ভাল নাচনী ভাল ঢুলীয়া ভাল পেপুৱা বা ভাল পেঁপাবাদক তাৰপিছতে আমাৰ বাঁহীবাদক সকলো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ইয়াত গতিকে ই সঁচাকৈ আদৰণীয় আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইটাখোলা কেন্দ্ৰীয় বহাগী মেলাৰ এই উদ্যোগত শলাগ লৈ তেওঁলোকলৈ মই এই ল'ৰা ছোৱালীক তেওঁলোকে
সৃষ্টি কৰিবলৈ সক্ষম হওক এই কামনা কৰি তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। ইটাখোলাত দ্বিতীয়বাৰৰ বাবে এই সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগণত আজি ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু উপ সমিতিৰ সহযোগত আৰু ইটাখোলা অঞ্চলৰ ৰাইজৰ সহযোগত সমন্বয়ৰ তীৰ্থভূমি ইটাখোলা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীয়ে এই প্ৰশিক্ষণ কৰ্মশালাত অংশ লৈছে আৰু আমি সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক প্ৰশিক্ষণ ল'বলৈ অহা প্ৰশিক্ষাৰ্থীসকলক যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে ইয়াত অংশ লৈছে আৰু এই যে ইটাখোলাৰ সমন্বয় আৰু এটা দীঘলীয়া ইতিহাস ঐতিহ্যপূৰ্ণ ইতিহাস তাক আৰু ৰঙীন আৰু মহিয়ান কৰি তুলিছে এই কৰ্মশালাই বুলি আমি ভাবিছোঁ। আজি 21 মাৰ্চৰ পৰা অহা 2 বা 3 এপ্ৰিললৈকে এই কৰ্মশালা চলিব। আমি ৰাইজৰ সহযোগ আৰু দিহা পৰামৰ্শ সকলো ধৰ্ম ভাষা জাতি নিৰ্বিশেষে সকলোৰে শুভকামনা আৰু সহযোগিতা বিচাৰিছোঁ আৰু এই অঞ্চলৰ যিসকল সাংবাদিক বন্ধু আছে বুদ্ধিজীৱী আছে দায়িত্বশীল নাগৰিক আছে সকলোৰে সহযোগ কামনা কৰিছোঁ যাতে আমি এই কৰ্মশালা সফলতাৰে সম্পন্ন কৰোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে।